ছাত্ৰ-ছাত্ৰীসকল তোমালোকক পুনৰ মোৰ মেথছৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি আজি আৰম্ভ কৰিম এক্সাৰসাইজ 4.2 কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5টো তোমালোকৰ কি কৈছে, এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেণ্টিমিটাৰ কম যদি অতিভুজটো 13 সেণ্টিমিটাৰ অইন বাহু দুটা উলিওৱা। আমি প্ৰথমতে কি কৰিম, ধৰা হ'ল সমকোণী ত্ৰিভুজৰ উচ্চতা ভূমিতকৈ 7 সেণ্টিমিটাৰ কম। তো গতিকে আমি কি ধৰিব লাগিব, ধৰা হ'ল সমকোণী ত্ৰিভুজৰ কি আমি এক্স কি দিয়া আছে তোমালোকৰ সেণ্টিমিটাৰত আছে, গতিকে এইটো আমি সেণ্টিমিটাৰ ধৰিম। আৰু কৈছে ভূমিটো আৰু তাৰ পিছত কি বুলি কৈছে, আমাৰ উচ্চতা ভূমিতকৈ 7 সেণ্টিমিটাৰ কম। গতিকে উচ্চতাটো কিমান হ'ব তোমালোকৰ, 7 সেণ্টিমিটাৰ কম হ'লে সদায় মাইনাছ কৰিব লাগিব, x মাইনাছ 7 সেণ্টিমিটাৰ। আৰু কি দিয়া আছে তোমালোকৰ, আৰু প্ৰশ্নটো দিয়া আছে তোমালোকৰ অতিভুজ। অতিভুজ দিয়া আছে তোমালোকৰ কিমান, অতিভুজ দিয়া আছে তোমালোকৰ 13 সেণ্টিমিটাৰ। এতিয়া আমি কি জানো, আমি জানো এই পাইথাগোৰাছৰ উপায়টো পাইছো সমকোণী ত্ৰিভুজ, যেহেতু আমি পাইথাগোৰাছৰ উপায়টো কথা হ'লে পাইথাগোৰাছৰ উপায়টো কি আছিল তোমালোকৰ, ভূমি স্কোৱাৰ প্লাছ উচ্চতা স্কোৱাৰ ইকুৱেল অতিভুজ স্কোৱাৰ, এইটো আমি ব্যৱহাৰ কৰিব লাগিব। গতিকে আমি কি কৰিম, আমি এতিয়া লিখিম, আমি লিখিব পাৰা পাইথাগোৰাছৰ উপপাদ্য মতে। পাইথাগোৰাছৰ উপপাদ্য মতে আমি লিখিম কি, ভূমি স্কোৱাৰ যোগ উচ্চতা স্কোৱাৰ ইকুৱেল টু অতিভুজ স্কোৱাৰ, এইটো আমি পালো। এতিয়া কি হ'ব তোমালোকৰ, ভূমি স্কোৱাৰ দি আছে, ভূমি তাত x স্কোৱাৰ, উচ্চতা কিমান আছে তোমালোকৰ x মাইনাছ 7 হোল স্কোৱাৰ, অতিভুজ কিমান তোমালোকৰ 13 স্কোৱাৰ ইমপ্লাইজ x স্কোৱাৰ a মাইনাছ b হোল স্কোৱাৰ, আমি আইডেণ্টিটি পাৰ কৰিব লাগিব, a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ। আমি কি কৰিম, x স্কোৱাৰ মাইনাছ twice ab বোলে 2 into x into 7, 14x plus 7 square, 49, 13 square, 169. গতিকে আমি প্লাছ মাইনাছ কৰিম, x square 2x square 14x plus 49 minus 169 is equal to 0. প্লাছ আছিলে এফালে আহিলে মাইনাছ 2x square 14x মাইনাছ কৰিবলৈ কিমান 169 পৰা 49 মাইনাছ কৰিলে 0 120, আমি পালো এফালে কিমান 120 পোৱাৰ লগে আমি চালো যে 2 সংখ্যাটো আমাৰ প্ৰত্যেকতে আমি কমন ল'ব পাৰিম, আমি ডিভাইড কৰি দিম, 2 এটা ডিভাইড কৰিলে কিমান হ'ব x স্কোৱাৰ 7x into 7 7 আৰু এইটো কিমান হ'ব 60। এতিয়া 60টো আমি কি কৰিম, আমি এটা 60 টো উৎপাদক ফেক্টৰাইজেশ্যন কৰিম, কেনে কৰিম 60 টো চালো আমি কি 3 into 20 2 into 10 2 into 5, আমি চালো যে 7 উলিয়াবলৈ, 7 উলিয়ালে কোনটো লাগিব, কোনটো আমি দিম, আমাৰ কিমান আহিব তেতিয়া হ'লে 7 উলিয়াবলৈ গ'লে এফালে 12 আহিলে 3 6 6 12 12 into 5 60 আৰু 12 minus 5 7, গতিকে আমাৰ কিমান পালো x স্কোৱাৰ 12x
আৰু এইটো কি চিন কৰিব প্লাস দিব লাগিব 0 implies that আমাক কি কমন আহিব এই দুটাত x এটা কমন আহিব x minus 12 5 এটা কমন আহিব x minus 12 is equal to 0 x minus 12 x minus 12 আৰু কিমান থাকিলে আমাৰ x plus 5 this is equal to 0 গতিকে এই পালো x minus 12 আৰু x plus 5 either x minus 12 is equal to 0 or x plus 5 is equal to 0 x is equal to minus plus হ'ব আৰু implies x is equal to plus আছে minus যেহেতু আমি জানো বাহু দৈৰ্ঘ্য আমাৰ ঋণাত্মক নহয় গতিকে এইটো কি আমাৰ অসম্ভৱ এইটো অসম্ভৱ আহিলে গতিকে x is equal to আমাৰ কি থাকিলে x is equal to 12 x is equal to 12 হলে তেতিয়াহলে সমকোণী ত্ৰিভুজৰ ভূমি দৈৰ্ঘ্যটো কিমান হ'ব আমাৰ গতিকে সমকোণী ত্ৰিভুজৰ ভূমি দৈৰ্ঘ্য আমি কিমান পাম 12 wide 12 সেন্টিমিটাৰ উচ্চতা কিমান হ'ব x minus 7 x সমান যেহেতু আমাৰ 12 minus 7 5 সেন্টিমিটাৰ গতিকে ভূমি পালো আমি 12 সেন্টিমিটাৰ উচ্চতা পালো কিমান আমাৰ 5 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 6 তে তোমালোকৰ কি বুলি কৈছে যে এটা কুটীৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গ'ল যে প্ৰতিটো বস্তু উৎপাদন খৰচ টকাত সিদিনা উৎপাদিত বস্তু সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সিদিনাৰ উৎপাদনৰ মুঠ ব্যয় 90 টকা হয় আৰু উৎপাদিত বস্তু সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব আমি উলিয়াব লাগে ধৰা হল আমি কি লিখিম ধৰা হল উৎপাদিত বস্তু সংখ্যা উৎপাদিত বস্তুৰ সংখ্যা আমি ধৰিম কিমান x ধৰিম তাৰপৰা আমি প্ৰতিটো বস্তুৰ উৎপাদনৰ আমি প্ৰতিটো বস্তুৰ উৎপাদনৰ মূল্য কিমান হ'ব তোমাৰ কিমান কৈছে উৎপাদিত বস্তুৰ খৰচটো কিমান হয় তোমালোকৰ দুগুণতকৈ 3 বেছি ইয়াক দুগুণ কৰিব লাগিব twice x plus 3 twice x plus 3 টকা এতিয়া প্ৰশ্নমতে কি কৈছে তোমালোকৰ প্ৰশ্নমতে কি কৈছে যে সিদিনা উৎপাদনৰ কৈছে যে উৎপাদনৰ মুঠ ব্যয় কিমান টকা হয় আমাৰ 2090 টকা হয় গতিকে বস্তু সংখ্যা twice x plus 3 is equal to 90 গতিকে আমি এইটো ব্ৰেকেট ভাঙিব লাগিব ব্ৰেকেট ভাঙিলে কিমান হ'ব 2x স্কয়াৰ 3x plus minus this is equal to 0 এতিয়া আমি এইটো ফ্যাক্টৰাইজেশন কৰিবলৈ আমি কি কৰিব 2a 90 মাল্টিপ্লাই কৰিব লাগিব মাল্টিপ্লাই কৰি 3 উলিয়াব লাগিব কিমান পালো আমি তাৰ আমাৰ 180 ওলাব 180 আমি 2 কৰিলে 90 3 কৰিলে 30 5 কৰিলে 6 3 ওলাব কাৰণে আমাৰ আলটিমেটলি ওলাব 15 12 15 minus 12 3 2x square plus 15x minus 12x minus 90 is equal to 0 ইয়াৰ কমন কি হ'ব আমাৰ x কমন আহিব twice x plus 15 minus
ইয়াৰ পৰা কি কমন আহিব 6 কমন আহিলে 12 মাইনাস 8 কমন আহিব এই চিনটো কি হৈ যাব প্লাস 6 ইনটু 15 তেতিয়াহ'লে আমাৰ এইটো নেক্সট কমন আহিব কি এইটো কমন আহিব আমাৰ y6 প্লাস 15 আৰু এইফালে আহিব x minus 6 is equal to 0 এতিয়া আমি দুটা পালো আইদাৰ কি হ'ব y6 plus 15 is equal to 0 or x minus 6 is equal to 0 গতিকে আমাৰ এইটো কি পাম y6 is equal to minus 15 x is equal to minus 15 by 2 এইটো মাইনাস ওলাইছে এইটো কি হ'ব আমাৰ অসম্ভৱ ইয়াত কিমান পালো x is equal to 6 x is equal to আমি কিমান পালো এইটো 6 x is equal to 6 হলে আমি উৎপাদিত বস্তু সংখ্যাটো তাত পাম আৰু প্ৰতিটো বস্তু উৎপাদনৰ মূল্যটো আমি বঢ়াই দিব লাগিব এতিয়া আমি কি লিখিম x is equal to যেতিয়া আমাৰ 6 হয় তে কি হ'ব উৎপাদিত বস্তুৰ সংখ্যা 6 আৰু প্ৰতিটো বস্তুৰ উৎপাদনৰ মূল্য কিমান হ'ব আমাৰ উৎপাদনৰ মূল্যটো হ'ব 2 into 6 plus 3 12 plus 3 15 টকা